ফেসবুক ইনষ্টাগ্ৰামত আপুনিও বনায় নেকি কন্টেন্ট যদি আপুনি কন্টেন্ট ক্ৰিয়েট কৰে তেন্তে আপোনাৰ বাবে লৈ হৈছে এই মুহূৰ্তত আন এক ডাঙৰ খবৰ ফেসবুক ইনষ্টাগ্ৰামত কন্টেন্ট ক্ৰিয়েটৰ সকলৰ বাবে এই মুহূৰ্তত লৈ হৈছে সবাতোকৈ ডাঙৰ খবৰটো কিয়নো এবাৰ বিশেষ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছু কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ আসলে সংসদীয় কমিটিৰ তথ্য অনুসৰি বা সংসদীয় কমিটিয়ে ইতিমধ্যে আবেদন দাখিল কৰিছে আৰু এই সন্দৰ্ভত প্ৰত্যেকগৰাকী যিসকলে কন্টেন্ট ক্ৰিয়েট কৰে ফেসবুক হওক ইনষ্টাগ্ৰাম হওক যিসকলে কন্টেন্ট ক্ৰিয়েট কৰে বিশেষকৈ এআই প্ৰস্তুত কৰি যিসকলে ভিডিঅ' প্ৰস্তুত কৰি আছে সেই সকলৰ বাবে শীঘ্ৰে আহিব পাৰে এখন নতুন আইন কঠোৰ আইন প্ৰৱৰ্তন হ'ব পাৰে আৰু বিভিন্ন নিয়ম আহিব পাৰে আমি লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে যিসকলে কন্টেন্ট ক্ৰিয়েট কৰে ফেসবুক ইউটিউবাৰ লগতে যিসকলে ইনষ্টাগ্ৰাম ক্ৰিয়েটৰ ইনষ্টাগ্ৰামত যিসকলে ক্ৰিয়েট কৰে কিছুমান কন্টেন্ট ক্ৰিয়েট কৰে লগতে এআই প্ৰস্তুত কৰি যিসকলে ভিডিঅ' বনাই আপলোড কৰি আছে সেই সকলৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে আটাইতকৈ ডাঙৰ খবৰটো ফেসবুক আৰু ইনষ্টাগ্ৰাম কন্টেন্ট ক্ৰিয়েটৰৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে এক ডাঙৰ আপডেট চৰকাৰে এটা বিশেষ ক্ষেত্ৰত শীঘ্ৰেই কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে যেহেতু বহুতে দেখা যায় যে ফেসবুক ইনষ্টাগ্ৰাম যোগে কন্টেন্ট ক্ৰিয়েট কৰে বা এআই ভিডিঅ' প্ৰস্তুত কৰে সেই সকলৰ বাবে এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো এবাৰ কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ স্থানীয় কমিটিয়ে এবাৰ লোকসভাৰ অধ্যক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে আৰু এই প্ৰতিবেদনৰ ভিত্তিত আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যদি আপুনি ফেসবুক ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ বাবে কন্টেন্ট প্ৰস্তুত কৰে আৰু এআই ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে আছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ কিয়নো কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় কমিটিয়ে এবাৰ এআই ভিত্তিক যি কন্টেন্ট ক্ৰিয়েট কৰে সেই সকলৰ বাবে নতুন নিয়মৰ পৰামৰ্শ আগবঢ়াইছে আৰু এই মূল পৰামৰ্শৰ ভিতৰত দুটা এআই উৎপন্ন ভিডিঅ' বা কন্টেন্ট সমূহৰ অনুজ্ঞা আৰু সঠিক লেবেলিঙৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত বুলি কৈছে আৰু এই পৰামৰ্শসমূহৰ মূল লক্ষ্য হৈছে যে এআই সঁজুলি ব্যৱহাৰ কৰি সৃষ্টি কৰা ভুৱা বাতৰিৰ প্ৰসাৰ ৰোধ কৰা এইবাবে আমি প্ৰত্যেকগৰাকী দৰ্শকক পুনৰ ক'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ স্থায়ী সমিতিয়ে লোকসভাৰ অধ্যক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে এই প্ৰতিবেদনত এআইৰ জৰিয়তে ভুৱা বাতৰি প্ৰচাৰ কৰা ব্যক্তি আৰু কোম্পানীক চিনাক্ত তথা গোচৰ চলোৱাৰ বাবে কঠোৰ প্ৰযুক্তিগত আৰু আইনী নিয়মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যিহেতু দেখা গৈছে যে বিভিন্ন সময়ত বিভিন্নজনে কন্টেন্ট ক্ৰিয়েট কৰে যিটো সামাজিক মাধ্যমৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ ডিজিটেল প্লেটফৰ্ম সকলে ব্যৱহাৰ কৰি ঠিকেই আছে কিন্তু আজিকালি যেহেতু এআই প্ৰস্তুত কৰি বিভিন্ন বেলেগৰ ফটো বা ভিডিঅ' অশ্লীল ৰূপ কৰিব পাৰে বিভিন্ন মিছা বাতৰি সঁচাদৰে প্ৰচাৰ কৰিব পাৰে বা এআই নহয় কেৱল বিভিন্নজনে এআই প্ৰস্তুত কৰি এইদৰে ভিডিঅ' প্ৰস্তুত কৰে যেন দেখাত আপুনি সেয়া সঠিক সেয়া প্ৰকৃত নে ডুপ্লিকেট আপুনি ধৰিবই নোৱাৰিব গতিকে এই ধৰণৰ কিছুমান বাতৰি বা কিছুমান ভিডিঅ'ই আচলতে সমাজখনক প্ৰভাৱিত কৰিছে আৰু যিসকলে ভুৱা বাতৰি বা ভুৱা খবৰ প্ৰচাৰ কৰিছে এআই মাধ্যমেৰে আৰু সেই সকলৰ বিৰুদ্ধে কঠোৰ প্ৰযুক্তিগত আৰু আইনী নিয়মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু সমিতিখনে উল্লেখ কৰিছে যে কোম্পানী আৰু ব্যক্তিয়ে প্ৰচাৰ কৰা ভুৱা বাতৰিয়ে কেৱল আইন শৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই নহয় জনসাধাৰণকো বিপথে পৰিচালিত কৰিছে ইয়াক প্ৰতিৰোধ কৰিবলৈ এআই বিষয়বস্তুৰ কন্টেন্ট ক্ৰিয়েটৰৰ বাবে অনুজ্ঞা পত্ৰৰ প্ৰয়োজন হ'ব লাগিব বুলি কৈছে লগতে কৈছে যে লেবেলিং বাধ্যতামূলক কৰিব পাৰে ইয়াৰ বাবে মানুহে এআই উৎপন্ন ভিডিঅ' ফটো আৰু অন্যান্য বিষয়বস্তু চিনাক্ত কৰাটো সহজ হৈ পৰিব ভুৱা বাতৰি ৰোধৰ বাবে কি পদক্ষেপ ল'ব পাৰি এই সন্দৰ্ভত সম্প্ৰতি চৰকাৰক পৰামৰ্শ দাখিল কৰিছে সমিতিখনে আৰু এই পৰামৰ্শসমূহ কেতিয়াও আইনত পৰিণত হোৱা নাই আৰু ক্ৰিয়েটৰসকলৰ ওপৰত প্ৰভাৱ সন্দৰ্ভত যদি এই পৰামৰ্শসমূহ আইনত অন্তৰ্ভুক্ত কৰা হয় তেন্তে তেওঁলোকে এআই উৎপন্ন বিষয়বস্তুক এআই উৎপন্ন বুলি সূচাবলৈ লেবেল লগাব লাগিব আৰু ইয়াৰ ফলত মানুহে চিনাক্ত কৰাত সহজ হ'ব আৰু এআইৰ দ্বাৰা সৃষ্টি হোৱা ভুল তথ্যৰ দ্বাৰা বিপথে পৰিচালিত হোৱাৰ পৰা হাত সাৰিব পাৰিব আমি পুনৰ কৈছোঁ যে খুব ভাল সিদ্ধান্ত ল'বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত কৈছে বাৰে বাৰে কৈছে বিভিন্নজনে আচলতে বিভিন্ন এআই ক্ৰিয়েট কৰা সকলে বিভিন্ন ফটো বা ভিডিঅ' অশ্লীল ৰূপ দিয়ে বিভিন্নজনে মিছা বাতৰি প্ৰচাৰ কৰে বা বিভিন্ন খবৰ ভুৱা ৰূপে প্ৰচাৰ কৰি আছে এআই মাধ্যমেৰে গতিকে সেই সকলক লৈ অহা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰটো এতিয়াৰে পৰা এআই ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিঅ' বুলি তাৰ কোনো প্ৰমাণ থাকিব লাগিব সেইবাবে এবাৰ ক্ৰিয়েটৰসকলৰ বাবে লৈ অহা হৈছে এই খবৰটো ক্ৰিয়েটৰসকলে এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে বা এখন ফটো ক্ৰিয়েট কৰোঁতে তেওঁলোকে মনত ৰাখিব লাগিব যে এআই উৎপন্ন বিষয়বস্তুক এআই উৎপন্ন বুলি সূচাবলৈ লেবেল লগাব লাগিব বা লোগো ব্যৱহাৰ কৰিব লাগিব বা ধৰণৰ চিনাক্তকৰণ কৰিবলৈ সহজ কৰি দিব লাগিব যিহেতু বহুতেই গম নাপায় বহুত দেখা যায় যে গাঁৱে ভূঞে এতিয়াও বহুতে বুজিয়ে পোৱা নাই বা এআই প্ৰস্তুতকাৰী ভিডিঅ' কি হ'ব পাৰে
বা যিসকল ধৰি লওক যিসকল বয়োজ্যেষ্ঠ লোকসকল সেইসকলে মোবাইল খুব কম ব্যৱহাৰ কৰে সেইসকলেও বুজিব নোৱাৰে যে এআই প্ৰকৃততে কি হয় এটা ভিডিঅ' দেখাৰ মাত্ৰকে বা ফটো এখন দেখাৰ মাত্ৰকে ভাবি ল'ব পাৰে যে এআই সঁচা গতিকে কিন্তু সেয়া প্ৰকৃততে কোনো সঁচা নহ'বও পাৰে এআই প্ৰস্তুত কৰি বিভিন্ন নকৰিবলৈ কামো কৰি আছে এআই প্ৰস্তুতকাৰীসকলে গতিকে এআই দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰা ক্ৰিয়েটৰসকলে এতিয়াৰ পৰা এআই ৰে উৎপন্ন কৰা ভিডিঅ' বুলি প্ৰমাণ দিব লাগিব লেবেলিং কৰিব লাগিব বা লোগো ব্যৱহাৰ কৰিব লাগিব গতিকে যিসকলে ফেচবুক ইনষ্টাগ্ৰামৰ কণ্টেণ্ট ক্ৰিয়েট কৰি আছে বিশেষকৈ এআইৰ মাধ্যমেৰে যিসকলে প্ৰচাৰ কৰি আছে বিভিন্ন ফটো বা ভিডিঅ' সেইসকল ক্ৰিয়েটৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে এই খবৰটো যে শীঘ্ৰেই চৰকাৰৰ এটা বিশেষ ক্ষেত্ৰত শীঘ্ৰেই কঠোৰ আইন প্ৰৱৰ্তন হ'ব পাৰে সম্ভাৱনা আছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ওচৰত স্থানীয় সমিতিয়ে লোকসভাৰ অধ্যক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে আৰু যদিহে এই কথাটো সম্পূৰ্ণৰূপে মানি লোৱা হয় বা কিছুমান নিয়ম বান্ধি দিয়া হয় তেন্তে হয়তো এআই প্ৰস্তুতকাৰীসকলে এআই ভিডিঅ' বনোৱা বুলি বা এআই মাধ্যমেৰে যে এইটো ভিডিঅ' ক্ৰিয়েট কৰিছে সেয়া প্ৰমাণ দিব লাগিব তাৰ বাবে হয়তো লোগো ব্যৱহাৰ কৰিব লগা হ'ব পাৰে ইয়াৰ উপৰি লেবেলিং ব্যৱহাৰ কৰিব লগা হ'ব পাৰে গতিকে খুব শীঘ্ৰেই অতি সোনকালে আহি আছে এখন নতুন আইন যিসকলে এআই প্ৰস্তুত কৰি আছে ইনষ্টাগ্ৰাম ফেচবুক ব্যৱহাৰ কৰি আছে ইউটিউব ব্যৱহাৰ কৰি আছে ক্ৰিয়েটৰসকলকে সাৱধান হোৱাৰ সময় হৈ পৰিছে ক্ৰিয়েটৰসকলক লৈ এতিয়া কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ